হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল তিনি যমজ সন্তান। তিনি যমজ সন্তানে গেলেকীলৈ কঢ়িয়াই আনিলে গৌৰৱ। নিজ সন্তানৰ সুখ্যাতিত আনন্দ প্ৰকাশ পিতৃ মাতৃৰ। গেলেকী আদৰ্শ বিদ্যাপীঠত অধ্যয়ন কৰিছিল তিনি যমজ ভাই ভগ্নীয়ে। তিনিগৰাকী যমজ সন্তানৰ সাফল্যত এতিয়া আনন্দিত বিদ্যালয় কৰ্তৃপক্ষ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিছে তিনি যমজ সন্তান। নাজিৰাৰ গেলেকীৰ সৈয়দ সাকিবুৰ ৰহমান আৰু মাতৃ জিন্নাত আফুজাৰ তিনি যমজ সন্তানে গেলেকীলৈ কঢ়িয়াই আনিলে গৌৰৱ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত গেলেকী আদৰ্শ বিদ্যাপীঠত অধ্যয়ন কৰা সৈয়দ ফাৰহান তানবীৰ, আৰফাত তানবীৰ আৰু সৈয়দা চেয়স্তা তানবীৰা ৰহমানে লেটাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তিনি যমজ সন্তানৰ সাফল্যত এতিয়া আনন্দ প্ৰকাশ কৰিছে পিতৃ মাতৃয়ে। লগতে তিনিওকে অভিনন্দন জ্ঞাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষইও। লগতে গেলেকী আদৰ্শ বিদ্যাপীঠৰ এইবাৰৰ ফলাফল 100% উত্তীৰ্ণ হোৱাক লৈ আনন্দ প্ৰকাশ কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে। আমাৰ বিদ্যালয়ৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 35জন ছাত্ৰ ছাত্ৰীয়ে দিছিলে। তাৰে ভিতৰতে 35জনেই উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। তাৰ বাবে মোৰ সমূহ ছাত্ৰ ছাত্ৰীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে সেৱাকো আন্তৰিক ধন্যবাদ। তৎমুহূৰ্ততে ইমান সুন্দৰকৈ ফলাফল ঘোষণা কৰিব পাৰিলে। তাতে মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰী তিনিজনে, ছাত্ৰ এজন আৰু ছাত্ৰীয়ে এডভান্স মেথত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হ'ল 100/100। গতিকে বাকী বহুত ছাত্ৰ ছাত্ৰীয়ে আমাৰ লেটাৰসহ ডিষ্টিংশ্যন 4জনে, ষ্টাৰ পালে 10জনে আৰু মুঠ ছাত্ৰ ছাত্ৰীৰ 33জনে প্ৰথম বিভাগত, দ্বিতীয় বিভাগত 2জন ফলাফল কৰিবলৈ সক্ষম হ'ল। ছাত্ৰসকলৰ প্ৰতি আদৰ্শ বিদ্যাপীঠলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৈয়দ ফাৰহান তানবীৰ ৰহমান। মই গেলেকী আদৰ্শ বিদ্যাপীঠৰ পৰা SSLC পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। এইবাৰ মই এই SSLC পৰীক্ষাত ডিষ্টিংশ্যন মাৰ্কে উত্তীৰ্ণ হৈছোঁ। 85% পাইছোঁ। মই গেলেকী চাৰিআলি নিবাসী হয়। মোৰ দেউতাৰ নাম হৈছে সৈয়দ সাকিবুৰ ৰহমান আৰু মাতৃৰ নাম হৈছে সৈয়দা জিন্নাত আফৰোজা। ভালেই লাগিছে। কি পঢ়িম বুলি ভাবিছা? মই ছায়েন্সত পঢ়িম। তোমাৰ যে এই দীঘলীয়া জীৱন এটা পৰিক্ৰমা হাইস্কুলৰ পৰা কেনেধৰণে পঢ়া শুনা কৰিছিলা আৰু কোনে তোমাক বেছিকৈ সহায় কৰিছিল? মোক শিক্ষক শিক্ষয়িত্ৰীসকলে সহায় কৰিছে। বিশেষকৈ মা দেউতা আছিলে। মা দেউতাৰ লগতে ঘৰৰ মানুহ আছে, তাৰপিছত এনাই মামা, তেওঁলোকে সকলোৱে সহায় কৰিছে। ঘৰৰ মানুহে বহুত বেছিকৈ সহায় কৰিছে। কিমান ঘণ্টা পঢ়িছিল? মই 12-13 ঘণ্টামান দিনেই। খেলা ধূলা কৰিছিলে নাই? খেলা ধূলা এই মেট্ৰিকৰ আগত নাই আৰু মেট্ৰিকৰ এমাহৰ আগত সেইবোৰ নাই আৰু। আৰু কিবা বেলেগ ভাবিছিলা? এনেকুৱাই ভাবিছিলোঁ। এতিয়া কিহত ল'বা এডমিশ্যন? ছায়েন্সত ল'ম বুলি ভাবিছোঁ। ছায়েন্সত ল'ম। পিছতে ইঞ্জিনিয়াৰিং কৰিম আৰু পিছত ইঞ্জিনিয়াৰিং কৰি এৰ'নটিক ইঞ্জিনিয়াৰিং কৰিম। আৰু লগতে ভালেই লাগিছে। বহুত মানুহ আহিছে। মোৰ ভণ্টি আৰু ভাইটিয়ে একেলগে আমি 3টা পাছ কৰিছোঁ। একেলগে একেখন স্কুলৰ পৰাই দিছে? মোৰ ভাইটিৰ নাম হৈছে সৈয়দ আৰফাত তানবীৰ ৰহমান আৰু ভণ্টিৰ নাম হৈছে সৈয়দা চেয়স্তা তানবীৰ ৰহমান। নমস্কাৰ, মোৰ নাম সৈয়দা চেয়স্তা তানবীৰ ৰহমান। মই আদৰ্শ বিদ্যাপীঠ গেলেকীৰ পৰা মই এইবাৰ SSLC পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। মই এইবাৰ ষ্টাৰ মাৰ্কছত হৈ উত্তীৰ্ণ হৈছোঁ। মোৰ পাৰ্চেণ্টেজ 83 আৰু মই গেলেকী আব্বাৰ নামটো সৈয়দ সাকিবুৰ ৰহমান আৰু আম্মাৰ নামটো সৈয়দা জিন্নাত আফৰোজা। ভালেই লাগিছে। লগত আৰু কোন পাছ কৰিছে? আৰু কেকা আৰু ভাইটি। আজি বহুত মানুহ খবৰ কৰিবলৈ আহিছে। ভৱিষ্যতে কি পঢ়াৰ মন আছে? ভৱিষ্যতে মই এইবাৰ ছায়েন্সত ল'ম বুলি ভাবিছোঁ। ছায়েন্সত ক'ত পঢ়িম বুলি ভাবিছা? এতিয়ালৈকে ভবা নাই। কি হ'বলৈ মন ভৱিষ্যতে? ভৱিষ্যতে মানে মই এষ্ট্ৰনট হ'বলৈ বহুত মন আছে। মানে এনেকুৱা আৰু আকাশৰ ওপৰত মই চাৰ্চ কৰা আৰু মানে স্পেচৰ মানে কথা। কিমান ঘণ্টা পঢ়িছিলা? 8-9 ঘণ্টা পঢ়িছিলোঁ। কোনে বেছি পঢ়াত সহায় কৰিছিলে? স্কুলৰ ছাৰ বাইদেউসকলে, তাৰপৰা আব্বা আম্মা চবেই আৰু পৰিয়ালৰ মানুহখিনিও।
নমস্কাৰ, মোৰ নাম সৈয়দ আলফাত তনবীৰ ৰহমান। মই গেলেকী চাৰিআলি নিবাসী। মই এইবাৰ আদৰ্শ বিদ্যাপীঠ গেলেকীৰ পৰা SSLC পৰীক্ষা অৱতীৰ্ণ হৈছিলোঁ আৰু মই 92% ডিষ্টিংশ্যনেৰে মই SSLC পৰীক্ষাত মই উত্তীৰ্ণ হৈছোঁ। কেকা বাই আৰু দাদা আটাইকেইজনে একেখন স্কুলৰ পৰা একেলগে পাছ কৰিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভৱিষ্যতে কি হোৱাৰ মন আছে? ভৱিষ্যতে মানে চাইণ্টিষ্ট। ইয়াৰ পিছত পৰৱৰ্তী সময় তোমাৰ যিটো চায়েন্স ষ্ট্ৰীম, চায়েন্সত ক'ত পঢ়িম বুলি আছে? ক'ত মানে ভবা নাই। এতিয়ালৈকে ভবা নাই ন? মোৰ শিক্ষকসকলে, তাৰপিছত মোৰ মা দেউতা, তাৰপিছত পৰিয়ালৰ লোকসকলে। কিমান ঘণ্টা পঢ়িছিলা? 8-9 ইমানেই। তোমাৰ বন্ধুসকলৰ কি শুভেচ্ছা জনাবা? যিবিলাক তোমাৰ সহপাঠী আছে তেওঁলোকক মই কংগ্ৰেচুলেশ্যন জনাম। তেওঁলোকক পৰীক্ষা দিছে, তেওঁলোকে উত্তীৰ্ণ হৈছে। যিহেতু আপোনাৰ ভালেই লাগিছে, মোৰ যথেষ্ট প্ৰীতি আনন্দিত হৈছোঁ মই। তাৰপৰা ইয়াত মানে অৰিহণা মানে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, আমাৰ মা দেউতাক মানে পৰিয়ালৰ সকলোৰে সহযোগিতা আছে। কাৰো সহযোগিতা অবিহনেতো একো নহয়গৈ। স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে সম্পূৰ্ণ সহযোগ কৰিছে। আমাৰ সিহঁতৰ ল'ৰাকেইটাক যথেষ্ট কষ্ট কৰিছে, সেইকাৰণে এইখিনি সফল হৈছে বুলি ভাবিছোঁ। এইটো ভগৱানৰ আশীৰ্বাদ আৰু এতিয়া মানে চাম ভৱিষ্যতে যেনেকৈ পাৰোঁ সিহঁতক আগুৱাই লৈ যাম ভাল ধৰণে, ইমান চেষ্টা কৰিছোঁ। ভৱিষ্যতে ল'ৰাকেইটাক কি পঢ়াবলৈ মন? সিহঁতক চায়েন্সতে পঢ়াম। চায়েন্সতে পঢ়াম। এতিয়া ক'ত পঢ়াইটো ডিচিশ্যন লোৱা নাই, ল'ম আৰু লাহেকৈ। এই শিক্ষক শিক্ষয়িত্ৰীসকলৰ কেনেধৰণৰ সহায় পাইছে? সম্পূৰ্ণ সহযোগ কৰিছোঁ। আজি ঘৰত মানুহ আহিছে? আহিছে। স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী প্ৰথম তেওঁলোকে আহিছে আমাৰ স্কুললৈ। আপোন পৰিয়ালো আহিছে, ওচৰ চুবুৰীয়াও আহিছে। এটা আনন্দমুখৰ পৰিৱেশ হৈছে আৰু ভাল লাগিছে। লগতে এটা কথা ক'ব, এইটো সিহঁতৰ মানে এইটো আশা দিয়া প্ৰচেষ্টা সিহঁতৰ। তাৰপৰা সেইটো সিহঁতৰ চেষ্টা মতে হৈছে আমাৰ সহযোগিতা। ধৰক স্কুলৰ শিক্ষক, আমাৰ মাক বাপেকৰ পৰিয়াল, সিহঁতৰ মেইনলি সিহঁতে যিটো কষ্ট কৰিছে সেইটোৱে মেইন হেৰি। সেইটো কাৰণে সিহঁতে সফল হৈছে, ইমানখিনি পাইছে। গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।